অভাৱনীয় হাৰত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত এতিয়া বাৰুকৈ চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ উপকছাৰী গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাত। এই ক্ষুদ্ৰ চাহ বাগিচাখনত এতিয়া কেঁচা চাহপাতৰ উৎপাদন বৃদ্ধি পাইছে যদিও কিন্তু তেওঁলোকে উচিত মূল্য পোৱা নাই। কাৰণ মে' জুন মাহত কেঁচা চাহপাতৰ মূল্য ৩৮ টকাৰ পৰা ৪০ টকা তেওঁলোকে লাভ কৰি আহিছিল, কিন্তু বৰ্তমানৰ সময়ত ১৮ টকাৰ পৰা ২০ টকা লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ চাহ ফেক্টৰীসকলে এতিয়া অকশ্যন মাৰ্কেটত তেওঁলোকৰ যি মূল্য সেই মূল্য হ্ৰাস পোৱাৰ লগে লগে ইয়াত তেওঁলোকৰ যি কেঁচা চাহপাতৰ মূল্য সেই মূল্য হ্ৰাস কৰি দিছে। ইয়াৰ লগে লগে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল চিন্তিত হৈ পৰিছে। কাৰণ চাহ বাগিচা স্থাপন কৰি গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক ভেটি সুবল কৰি তোলাত তেওঁলোকৰ অৰিহণা উল্লেখযোগ্য। মোৰ সৈতে শোণিতপুৰ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক মৃণাল গগৈ ডাঙৰীয়া আছে। তেখেতৰ পৰাই পোনপটীয়াকৈ মই কথাখিনি জানিব বিচাৰিম। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰি থ'ব লাগিব যে অকশ্যন মাৰ্কেটত মূল্য বৃদ্ধি যি হ্ৰাস পোৱা বুলি কৈছে, কিন্তু এইখন ৰাজ্যত কিন্তু পৃথকে এতিয়া কেঁচা চাহপাতৰ মূল্য কিন্তু নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত বৈষম্যতা কিয় বা পৃথক দাম কিয় বৃদ্ধি হৈছে বা হ্ৰাস কিয় পাইছে, মই সকলো কথাখিনি পোনপটীয়াকৈ মই মৃণাল গগৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। দাদা, এতিয়া আপোনালোকৰ কেঁচা চাহপাতৰ মূল্য এতিয়া বৃদ্ধি পাব লাগিছিল, সেই সময়ত কিন্তু হঠাৎ হ্ৰাস পালে। আপোনালোক আজি চিন্তিত শংকিত, কি ক'ব? প্ৰথম বছৰৰ প্ৰথমখিনি আৰম্ভণিতে যি লোকচান, আমি ভাবিছিলোঁ বৰ্তমান সময়ত পাতৰ উৎপাদনৰ লগে লগে আমি আমাৰ যি লোকচানখিনি পূৰণ কৰিব পাৰিম। কিন্তু অকশ্যন মাৰ্কেটত বায়াৰসকলে পাতৰ কেঁচা আমাৰ উৎপাদিত পাত কিনিবলৈ অনীহা প্ৰকাশ কৰিছে বুলি আমাৰ যিসকল বটলিপ ফেক্টৰী উৎপাদক আৰু ষ্টেট ফেক্টৰী আছে তেওঁলোকে কোৱাৰ ফলত তেওঁলোকৰ পাতসমূহ বিক্ৰী নোহোৱা বুলি তেওঁলোকে আমাক এটা অজুহাত দেখায়। আজিৰ তাৰিখত আমাৰ 18ৰ পৰা বা একেবাৰে 28 তাৰিখ টকালৈকে তেওঁলোকে পাতৰ দাম নিৰ্ধাৰণ কৰিছে, যাৰ ফলত আমাৰ গুণগত পাত আমি উৎপাদন কৰিও আমি আচলতে উচিত মূল্য পোৱা নাই। যদি সঁচাকৈ যদি পাতৰ দাম কমিছে বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যদি আমি গম পোৱা মতে কিছু ব্যৱসায়টো হ্ৰাস হৈছে, কিন্তু এই ক্ষেত্ৰত আমাৰ অসমতেই বিভিন্ন জিলাত ইয়াৰ মূল্য তাৰতম্য কিয়? আজি লখিমপুৰত যোৱা মাহত তেওঁলোকে পালে 38,150 আৰু আমাৰ ইয়াতে আমাৰ কাষৰে বিশ্বনাথ চাৰিআলি এখন এটা ফেক্টৰীয়ে যোৱা মাহত তেওঁলোকে দিছে 35 এভাৰেজ। গতিকে এনেকুৱা ধৰণৰ কিন্তু কিছুমান ফেক্টৰী আছে আজি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।